ধনী গো মনে ধনী মনে আমার মাদল বাজায় মনে আমার মাদল মুক্তাপুৰ হাইস্কুলৰ পৰা আমি যাব নিব আহিছোঁ। এয়া মুক্তাপুৰ হাইস্কুলৰ সৰস্বতী পূজাৰ সম্পাদক আছে, সাধাৰণ সম্পাদক কৈ দিয়া। আজি আমি আমাৰ মুক্তাপুৰ হাইস্কুলৰ সৰস্বতী পূজাৰ প্ৰথম কাম কৰিবলৈ ওলাইছোঁ। আমি মণ্ডপটোৰ কাৰণে আৰু গেটৰ বাবে আমি প্ৰতি বছৰে আমি জাবন নিবলৈ আহোঁ। এইবাৰো আহিছোঁ। জাবনেৰে কি কৰা? আমি জাবনেৰে আমি মণ্ডপটো আৰু হেৰিটো বনাম, গেটটো বনাই দিম। সৰস্বতী পূজাত খুব ব্যস্ত হয়। এইবাৰ সৰস্বতী পূজা আমাৰ মুক্তাপুৰ হাইস্কুলত অলপ ব্যতিক্ৰম হ'ব। কৈ দিয়া কি নতুন পাব? এইবাৰ আমাৰ চেল্ফি ষ্টেক, তাৰপৰা চেল্ফি ষ্টেণ্ড, তাৰপৰা আছে গেটখন, মণ্ডপটো আৰু লগতে কিবা কিবি হ'ব। আৰু এইবাৰ আমাৰ ইয়াতে খুবেই ভাল লাগিল। মরে ধনী গো মরে ধনী মনে আমার মাদল বাজা বিলি শাড়ি পিঁধে আখরমে নাচিলে ও মোর ধনী গো মনে আমার মাদল বাজায় হায় রে হায় ও মোর ধনী গো তোকে বড় মরম লাগে। খুবেই ভাল লাগিল আমাৰো। ছাৰ আমাৰ লগত আহিলে ভালেই লাগে। মৰমীয়াল নৱমমান শ্ৰেণীৰ ল'ৰাসকলক দেখুৱাই দিছোঁ। ইয়াত এইফালে আছে, সেইফালে সেইজন আছে। সৰস্বতী পূজা উপলক্ষে জাবন নিব আহিছা? হয়। জাবনেৰে কি কৰিবা? জাবনেৰে প্ৰথম আমি মণ্ডপটো সজাম, তাৰপিছতে আমি গেটটো সজাম, তাৰপিছত এটা চেল্ফি ষ্টেণ্ড বনাম। সেয়াই আমাৰ কাৰ্যসূচী জাবনেৰে। হয়, এইবাৰ উলাহ মালহেৰে আমি পালন কৰিম। আৰু আপুনিও থাকিব লাগিব। কেনেকুৱা লাগিছে কৈ দিয়া। প্ৰত্যেকবাৰে আহা নে? বড় মরম রাখি যায় ও মোর ধনী গো মনে আমার মাদল বাজায় হায় রে হায় ও মোর ধনী গো তোকে বড় মরম রাখি যায় ও মোর ধনী গো মনে আমার মাদল বাজায় হায় রে হায় ও মোর ধনী গো তোকে বড় মরম লাগি। যাদব যদু তুমি যাদব যদু মাধৱ। এয়া মুক্তাপুৰ হাইস্কুলত সৰস্বতী পূজাৰ কাম অহৰহভাৱে চলি আছে। এইবাৰ সৰস্বতী পূজাৰ অলপ ব্যতিক্ৰম হ'ব। কি ব্যতিক্ৰম হ'ব আমাৰ সৰস্বতী পূজাত কৈ দিয়া। এইবাৰ আমাৰ প্ৰথমতে থাকিব চেল্ফি ষ্টেণ্ড, তাৰপিছত আমাৰ থাকিব মণ্ডপটো, তাৰপিছত আমাৰ ৩ নম্বৰ কাৰ্যসূচী গেটটো। ভাল লাগিব এইবাৰ। কি হ'ব? আমাৰ ইয়াত
প্ৰথমতে থাকিব গেটটো, তাৰপিছত চেল্ফি ষ্টেণ্ড থাকিব, তাৰপিছত মণ্ডপটো এতিয়া বনাই আছোঁ। চেল্ফি ষ্টেণ্ডটো অলপ পিছত বনাম। ক'ত বনাওঁ এতিয়া জেগাটো চাই আছোঁ। সৰস্বতী পূজাৰ উপলক্ষে আমাৰ ইয়াত সাংস্কৃতিক অনুষ্ঠান এটা হ'ব। ইয়াত সৰু ল'ৰা ছোৱালীবোৰে নাচ গান কৰিব, ভাল লাগিব। সৰস্বতী পূজাত সাংস্কৃতিক অনুষ্ঠানটো ভাল লাগিব। সৰস্বতী পূজা আমাৰ কাম কৰি থকা কাৰণে এইবিলাক খাব লৈছে। কি বনাইছা কৈ দিয়া। চেল্ফি পইণ্টৰ কাৰণে হেৰি বনাই আছে। ভাল হৈছে সুন্দৰ। কি এৰে বনাইছা আৰু কি কি হ'ব? আৰু কাগজৰ চৰাইলা আছে, ইয়াতে লিমিট আছে, চৰাই আছে। সৰস্বতী পূজা উপলক্ষে ছাত্ৰ ছাত্ৰীসকল ব্যস্ত হৈ আছে। কি বনাইছা? কি এৰে বনাইছা? কাগজেৰে কাৰ্ডবৰ্ড আছে। ইয়াক কি কৰিব পৰা যাব? ইয়াক কি কৰিম? এতিয়া কমপ্লিট হোৱা নাই কাম, আৰু কিমান বাকী আছে? কি সজাইছা কৈ দিয়া। পখিলা এবাৰ সৰস্বতী পূজাত কি কৰিবা? পখিলা কি বনাইছা কৈ দিয়াচোন। ইয়াক কি কৰিব পাৰিব? হৰি কমলাপতি মাধৱ মধুসূদন সতে সতে পখিলো শৰণ যাদৱ যদু নন্দন মাধৱ মধুসূদন। কি কৰি আছা কৈ দিয়া। সৰস্বতী পূজা উপলক্ষে সৰস্বতী পূজা উপলক্ষে ছাৰ মালা বনাই আছো ছাৰ। কি কৰিবা? ছাৰ চেল্ফি কৰিম। সৰস্বতী পূজাত সকলোৱে আহক আৰু আমাৰ স্কুলত সৰস্বতী পূজা উপভোগ কৰক। বেছিকে ডাঙৰ কামিটো দি ৰছী দিছে। গুঞ্জন কি কৰি আছা? দাৰুণ গাঠিছোঁ মণ্ডপৰ কাৰণে। এটা কামিয়ান লাগব আৰু বহুত লাগব। ইবাকে দিয়ে নাই, পিছফালে দিয়ে নাই। গোটাই আমি পাতলা দিলে মৰি যোৱা এটা ক্লিপ বনা লাগব আৰু লৈ যা যা দে জিজ্ঞাস কিহৰ দায়িত্ব লৈছা? সৰস্বতী পূজাত গেটখন সজাৱাত কেনেকৈ কি হেৰি সজাবা কৈ দিয়া। জাৰবন বেতৰ পাত টকৰ পাত আৰু বাঁহেৰে গেটখন দেখাই দিব পাৰি। পিছফালে আছে সুন্দৰ, ভাল লাগিল। চেঁচা বতাহ জাকে দৰদি দৰদি হৃদয়ৰ খবৰ আনে। মণ্ডপ এই হৈছে মণ্ডপৰ দায়িত্বত কোনে কোনে আছে কৈ দিয়ে।
বৰণি বৰণি এহেজাৰ ঢৌ তোলে যে দুকা পাতৰ দলে মোক পুৰাই দিয়ানে 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 এডৰ কাম কমপ্লিট হ'লে আৰু কিবা আছেনে বাকী আমাৰ এইবাৰ সৰস্বতী পূজাৰ পৰিৱেশ সুন্দৰ আৰু এনেকুৱা এটা সুন্দৰ পৰিৱেশত ল'ৰা ছোৱালীবিলাকে সৰস্বতী দেৱীৰ আশীৰ্বাদ ল'ব তাৰ প্ৰাক্ষণত ল'ৰা ছোৱালীবিলাকৰ যিটো উৎসাহ যিটো প্ৰেৰণা সঁচাকৈ চব্জি কাটি আছে ৰমেন দাস ছাৰে ওলকবি কাটি বাকলি গুচাই আছে ওলকবি পিছ কৰা নাই মঞ্জু বাইদেউ এইটো বঢ়িয়া বন্ধাকবি লোকেল বন্ধাকবি কাটি আছে সুন্দৰকৈ কাটিছে বাইদেউ কেনে লাগিছে ভাল লাগিছে সৰস্বতী পূজা উপলক্ষে আটাইলৈকে বিশ্ব থাকিল আপোনালোক আটাইলৈ সপৰিয়াল নিমন্ত্ৰণ জনালোঁ আছে ল'ৰা ছোৱালী গৃহিণী সকলোকে লৈ যাতে আহি আমাৰ সৰস্বতী পূজা উপভোগ কৰে আহিছে আৰু এজন আপুনি কৈ দিয়ক পূজা কেনে হ'ব এইবাৰ পূজাৰ প্ৰস্তুতি আমাৰ ধুনীয়া গতিকে আমি কাইলৈৰ প্ৰস্তুতিৰ কাৰণে এতিয়াৰ পৰাই তাৰমানে আমি ৰেডি কৰিছোঁ তাৰপিছত কাইলৈ যিবিলাক সৰু সৰু কাৰ্যসূচী আছে আমি ৰাতিপুৱাৰ ভাগতে শেষ কৰি ল'ম তাৰপিছত ডাঙৰ ডাঙৰ কাৰ্যসূচীবিলাকত আমি হাত দিম যেনে আমাৰ কাৰ্যসূচী থাকিব দিনত আমাৰ ব্ৰাহ্মণ পূজাৰ তাৰমানে সমাপ্ত কৰিম আমি প্ৰায় 9 বজাতে আমি পাৰিলে সমাপ্ত কৰিম তাৰপিছত আমাৰ অভ্যৰ্থনাৰ কাম চলিব তাৰপিছতে আমাৰ সাংস্কৃতিক আমাৰ যি যাত্ৰা সেই যাত্ৰা আমাৰ উদ্বোধন হ'ব তাৰপিছত লগে লগে আমি ভোজ ভাতৰ ব্যৱস্থা কৰিছোঁ এইখিনিলৈকে তাৰমানে আমাৰ দুপৰীয়াৰ কাৰ্যসূচী তাৰপিছত অভ্যৰ্থনাৰ পিছত আমি সন্ধিয়া আমি প্ৰতিমা বিসৰ্জন দিব পৰাকৈ আমি আজৰি হৈ ল'ম এইখিনি আমাৰ কাৰ্যসূচী ঠিক আছে ভাল লাগিল আপুনি কৈ দিয়ক সৰস্বতী পূজা উপলক্ষে দেওহার কি কৰি আছে এতিয়া চব্জি কুটি আছোঁ হয় কেনে লাগিছে ভাল লাগিছে ঠিক আছে হাঁহি চেঁচা বতাহ